প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা স্কলাৰশ্বিপৰ বিষয়ে আৰু এই স্কলাৰশ্বিপটি জড়িত হয় মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰামৰ বাবে। যদি আপোনালোকে ৰেগুলাৰ মোডত মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে এই স্কলাৰশ্বিপ বাবে এপ্লাই কৰিব পাৰিব। এই স্কলাৰশ্বিপ প্ৰতি বছৰে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ দ্বাৰা আগবঢ়োৱা হয় আৰু এই স্কলাৰশ্বিপৰ দ্বাৰা কি কি সুবিধা দিয়ে তাৰ বিষয়ে মই আপোনালোকক বিতংকৈ জনাম। মই এতিয়া আছোঁ UGCৰ ৱেবছাইটত। গতিকে UGCৰ ৱেবছাইটত যেতিয়া আপোনালোকে PG স্কলাৰশ্বিপ বুলি টাইপ কৰিব তেতিয়া এই ইণ্টাৰফেচটো পাব। গতিকে এই ইণ্টাৰফেচত গ'লে আপোনালোকে দেখা পাব নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ বুলি। তাৰপিছত ইয়াত লিখা আছে নেম অফ দ্য স্কিমৰ নামটো মই ক'লোৱেই, নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ। তাৰমানে যিসকল ছাত্ৰ বা ছাত্ৰীয়ে বিভিন্ন পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামত পঢ়ি আছে বা পঢ়িব বিচাৰিছে তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰিব। পষ্ট গ্ৰেজুৱেট ষ্টাডিজ বুলি ক'লে সকলো কথা ইয়াত সোমাই পৰিব। আপোনাৰ কি ষ্ট্ৰীম সেইটো মেটাৰ নকৰে আৰু ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট হ'লেও ইয়াত আপোনালোকে সোমাব। আৰু খালি এটা কথা ইয়াত কৈছে যে পষ্ট গ্ৰেজুৱেট ষ্টাডিজ যিহেতু স্কলাৰশ্বিপ, যদিও আপুনি ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট কৰিছে, মানে ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট মানে আপুনি আণ্ডাৰ গ্ৰেজুৱেটো কৰিব তাৰপিছত পষ্ট গ্ৰেজুৱেটো কৰিব, কিন্তু ইয়াত পষ্ট গ্ৰেজুৱেটৰ বাবেহে আপোনাক স্কলাৰশ্বিপটো দিয়া যাব। মানে যিমান দিন পষ্ট গ্ৰেজুৱেটৰ কাৰণে পঢ়িব সিমান দিনহে আপোনালোকক স্কলাৰশ্বিপ দিব। আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে চাগে বেলেগকৈ স্কলাৰশ্বিপ আছে। অ'কে, অবজেক্টিভটো কি? ইয়াত কৈছে দ্য অবজেক্টিভ অফ নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG ষ্টাডিজ ইজ টু প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ইণ্ডিয়ান ষ্টুডেণ্টছ লিডিং টু এৱাৰ্ড অফ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী। গতিকে ফাইনেন্সিয়েলি সহায় কৰা যিসকল পষ্ট গ্ৰেজুৱেট ষ্টাডিজ পঢ়িব বিচাৰিছে যাতে তেওঁলোকে সেই পইচা ইউজ কৰিব পাৰে তেওঁলোকৰ শিক্ষাত। শিক্ষাগত অৰ্হতা বা এলিজিবিলিটি কি লাগে? ষ্টুডেণ্টছ হু আৰ এডমিটেড ইন দ্য ফাৰ্ষ্ট ইয়াৰ অফ PG ডিগ্ৰী প্ৰগ্ৰাম থ্ৰু ৰেগুলাৰ ফুল টাইম মোড ইন এন eligible university/college institution are eligible to apply. আপুনি PGৰ ফাৰ্ষ্ট ইয়াৰত থকা হ'ব লাগিব, ৰেগুলাৰ আৰু ফুল টাইম হ'ব লাগিব। যদি আপোনালোকে ডিষ্টেঞ্চত কৰে, অ'পেন মোডত কৰে, অনলাইন মোডত কৰে তেতিয়া এইটো গ্ৰহণযোগ্য নহ'ব। ইয়াত ক্লিয়াৰলি কোৱা আছে যে ৰেগুলাৰ ফুল টাইম আৰু UGCৰ দ্বাৰা ৰিকগনাইজ ইউনিভাৰ্চিটি নহ'লে কলেজ নহ'লে যিকোনো শিক্ষানুষ্ঠান উচ্চ শিক্ষাৰ তাত আপোনালোকে এপ্লাই কৰিব মানে পঢ়া হ'ব লাগিব। ইন কেছ অফ ইণ্টিগ্ৰেটেড প্ৰগ্ৰামছ দ্য স্কলাৰশ্বিপ শ্বেল বি গিভেন ফৰ PG কম্পনেণ্ট অনলি। মই ক'লোৱেই যদি আপোনালোকে ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট কৰিছে তথাপিও পাব, খালি সেয়া পষ্ট গ্ৰেজুৱেটৰ সময়ছোৱাতহে পাব। বয়স 30 বছৰতকৈ বেছি হ'লে নহ'ব, 30 বছৰে লাষ্ট। The scholarship is available only for students who are pursuing recognized PG degree programs leading to specified PG degrees notified by UGC from time to time. That is, the nomenclature and duration of courses should be as per UGC notification on specification of degrees 2014 as amended from time to time. ইয়াত কৈছে UGCৰ যিটো পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কনফাৰ কৰাৰ নিয়ম আছে সেই নিয়মৰ মতে যদি আপোনাৰ PG ডিগ্ৰীটো পৰিছে বা সেই নিয়মৰ আণ্ডাৰত আছে তেতিয়াহে আপুনি এলিজিবল হ'ব। আপুনি যিকোনো PGৰ কাৰণে নহ'বও পাৰে, UGCৰ দ্বাৰা ৰিকগনাইজ PG ডিগ্ৰী হ'ব লাগিব, সেইটো কথা কৈছে। বুজি পালে? আৰু সেইটো UGCয়ে প্ৰায় চেঞ্জ কৰি থাকে বিভিন্ন টাইমত। আপোনালোকে পাৰ বছৰ মানে প্ৰতি বছৰে 10,000কৈ পাব। 10,000কৈ প্ৰতি বছৰে পাব, 2 বছৰৰ কাৰণে পাব, মানে 20,000 পাব। আৰু নহয় চৰি, মোৰ ইয়াত কোৱাটো ভুল হ'ল। 10,000 প্ৰতি বছৰে এই স্কলাৰশ্বিপটো দিয়া হয়, ঠিক আছে, 2 বছৰৰ কাৰণে দিয়া হয়। আৰু আপোনালোকক প্ৰতি বছৰে 1.5 লাখ টকা দিব।
1.5 লাখ টকা পইচা প্ৰতি বছৰে পাব খুব ভাল আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি এটা চৰকাৰৰ ৱেবছাইট আছে UGCয়েও সেই ৱেবছাইটৰ কথা ইয়াত কৈছে https://scholarships.gov.in এই ৱেবছাইটত গৈ আপোনালোকে আপোনালোকৰ একাউণ্ট ক্ৰিয়েট কৰি ৰেজিষ্টাৰ কৰি সাইন আপ কৰি লগইন কৰি এপ্লাই কৰিব লাগিব ইয়াৰ বাবে আৰু এটো গোটেই বছৰ জুৰা নাথাকে এটা নিৰ্দিষ্ট সময়ত স্কলাৰশ্বিপটো ওলাই তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ বাহিৰে আৰু বহুত কাম থাকে অনলাইন এপ্লাই কৰাৰ পিছত অফলাইনৰ কিবাকিবি বহুতখিনি কাম কৰি বেংকত জমা দিব লাগিব কলেজত ইউনিভাৰ্চিটিত হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউচনতো জমা দিব লাগিব তেনে বহুত কথা থাকে হয়তো আপোনাৰ কলেজৰ প্ৰিন্সিপালৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ বা ৰেজিষ্ট্ৰাৰ যদি বিশ্ববিদ্যালয় হয় বা মানে যোনে হেড হয় আপুনি যতে পঢ়ি আছে হেতুৰ পৰাও সিগনেচাৰ লাগিব সিল মোহৰ লাগিব আৰু বিভিন্ন ধৰণৰ অন্যান্য কাগজো লাগে সেই কাগজসমূহ আপোনালোকে জমা দিব লাগিব তেতিয়াহে হ'ব গতিকে কথাটো হেয়া আশা কৰোঁ আপোনালোকে কথাটো গম পালে প্ৰতি বছৰে 1.5 লাখ টকা পাব আৰু গোটেই ভাৰতবৰ্ষত প্ৰতি বছৰে 10,000 ষ্টুডেণ্টক এই মানে স্কলাৰশ্বিপটো প্ৰদান কৰা হয় খুব ধুনীয়া এটা এমাউণ্ট 2 বছৰত 3 লাখ টকা পাই যাব আপোনালোকে গতিকে আশা কৰোঁ আপোনালোকে এই এপ্লাই কৰিব এই স্কলাৰশ্বিপটো গতিকে সেই ৱেবছাইটত গ'লেহে সকলো তথ্য লাভ কৰিব আৰু কেতিয়া লাষ্ট ডেট কেনেকৈ এপ্লাই কৰিব লাগিব কি কথা তাত সব কথা গম পাব ধন্যবাদ